একেবাৰে ক শ্ৰেণীৰ পৰা একেলগে পঢ়া শুনি পেলাই বেয়া লাগিছে গোটেই অঞ্চলটোৱে দুখ কৰি আছে এতিয়া বৰ্তমান পেহীয়েক আহি পাইছেহি কিন্তু পেহীয়েকক জনোৱা নাই এতিয়ালৈকে পেহীয়েকে এক্সিডেণ্ট হৈছে ICUত আছে বুলি গম পাই আছে এতিয়ালৈকে কোনেও জনোৱা নাই গৈছে যদিও কোনেও সাহ কৰা নাই দেউতাইকো গম পোৱা নাইকিয়া দেউতাক অসুস্থ মোক ৰাতিপুৱা পাই কৈছে শেৱালি মই যামগৈ মোক লৰাই লৈ যাবহি মাহেকে আহিলে লৰাই লৈ যাবহি আমিয়ে গম পাইছোঁ মোবাইলত পাইছোঁ মোবাইলত পাইহে আমি ৰাস্তালৈ ওলাই আহিছোঁ দেখিছোঁ গোটেই অঞ্চলৰ মানে প্ৰায়খিনি মানুহে আহিছে আৰু নলবাৰীৰ ঘাগৰাপাৰ আৰক্ষী থানাত কৰ্মৰত হৈ আছিলে আৰক্ষী বিষয়া হিচাপে যোৱা দেওবাৰে তেখেত ইয়াৰ পৰা গৈছিলে তেখেতৰ মাতৃৰ 8 ফেব্ৰুৱাৰীত ঢুকাইছিলে তেখেত আহিছিলে আহি দেওবাৰে গৈছিলে যোৱাৰ পিছত আমি গম পালোঁ যে তেখেত যোৱা ৰাতি দুৰ্ঘটনাত মৃত্যু হ'ল বুলি গোটেই গাঁওবাসী দুখত মৰ্মাহত হৈছোঁ তেখেত আমাৰ গাঁৱৰ অনুষ্ঠানৰ লগত বহুত জড়িত আছিলে যোৱা মাঘত হৈ যোৱা বৃহত্তৰ দক্ষিণপাট অঞ্চলৰ ভোগালী বিহুৰ তেখেত সভাপতি আছিলে তেখেতৰ মৃত্যু আমি তেখেতৰ পিতৃক এতিয়ালৈকে জনাব পৰা নাই কাৰণ মাতৃ ঢুকুৱা আজি 18 দিন হৈছেহে সেইবাবে আমি ৰাইজে বহুত দুখত আছোঁ পিতৃক জনাব পৰা হোৱা নাই বৰ্তমান পুত্ৰ কন্যা কিবা আছে তেখেতৰ কন্যা ছোৱালী এজনীহে আছে বৰ্তমান 9 বছৰ হৈছে তেওঁৰ ঘৰ ইয়াতে নগাঁও দক্ষিণ পাটত কৰ্মসূত্ৰে ক'ত থাকে তেওঁ কৰ্মসূত্ৰে নলবাৰী ঘাগৰাপাৰ আৰক্ষী থানাত কৰ্মৰত হৈছে আজি কেনেকুৱা হৈছে লাগিছে আজি দুখত তেখেত মোৰ দাদাই হয় বহুত দুখত মানে দুখিত হৈছোঁ পিতৃয়ে গৈ পেলাই মাকৰ মাহেকীয়ালৈ মোক মাতিছিলে গৈ ৰাতিপুৱা বোলে তুমি মাহেকীয়ালৈ যাবা এতিয়া গম পালোঁ সেয়া বহুত দুখ লাগিছে হয় হঠাৎ পুৱাতে এই কথাষাৰ শুনি বহুত মৰ্মাহত হৈছোঁ কিয়নো মাক ঢুকুৱা বেছি দিন হোৱা নাই ভাইজনে কৰিছে মাত্ৰ 18 দিন হৈছে তাৰপিছতে যে এনেকুৱা আকস্মিকভাৱে ধুমুহা পৰা দি এনেকুৱা এটা খবৰ শুনিম ভাবিব বিশ্বাস কৰিব পৰা নাই বিশ্বাস কৰিব নোৱাৰিলেও কিন্তু আমি ফটোত দেখিছোঁ মোবাইলত তেওঁ এনেকুৱা এটা দুৰ্ঘটনাত পতিত হৈছে আপোনাৰ বন্ধু আছিলে বন্ধু মানে মোৰ আচলতে তেওঁলোকে ডাঙৰ ভাই বন্ধু তেওঁ যেতিয়া গুৱাহাটীত কৰ্মৰত আছিলে কি পাণবজাৰ হেৰি যান বাহন শাখাৰ IC আছিলে ফটাশিল পাণবাৰী সেইখিনিক কয় তেওঁ মই গুৱাহাটীলৈ গ'লে প্ৰায় তেওঁৰ ঘৰতে থাকোঁ ককাই হিচাপে মোক বহুত মৰম কৰে একেলগে খোৱা বোৱা কৰোঁ হয় আজি তেওঁ অনুপস্থিত বা এনেকুৱা এটা খবৰে মোক বহুত মৰ্মাহত কৰিছে উপায় নাই যেতিয়া কালে যেতিয়া নিলে ভাইক যিটো শেষ সৎকাৰ কৰিবহিয়ে লাগিব দেউতাকে জানিবই লাগিব তেতিয়া আমি যিমানখিনি পাৰোঁ বুজাবলৈ চেষ্টা কৰিম তেখেতক বৰ্তমানলৈকে জনোৱা নাই বৰ্তমানলৈকে জনোৱা হোৱা নাই